পানী আজি গম পালোঁ কি আৰিমৰাত পানীটো হৈছে তো আমি ৰেডি আছোঁ আমি ইয়াৰ কাৰণে কি ফ্লাড সিচুৱেশ্যনটো হ'লে আমি আকৌ প্ৰিপেয়াৰ্ড আছোঁ প্ৰেডিকশ্যন আছিলে যেটো আমাৰ মানে আমি ৱাটাৰ ৰিচোৰ্চেছৰ পৰা যেটো পাওঁ নিমাতী ঘাট আৰু ডিব্ৰুগড় ইয়াতে আমাৰ প্ৰেডিকশ্যন আহিছে কি ডেঞ্জাৰ লেভেলটো পাই যাব বাট এতিয়ালৈকে আমি তাৰ পিছত আপডেটটো পোৱা নাই ইয়েছ মানে নেশ্যনেল হাইৱে আপোনালোকে জানে কি আমাৰ যেটো BNSSৰ যেটো আমাৰ হেৰি আছিলে 144ৰ এইটো অলৰেডি আমাৰ এইটো আপ টু ফ্লাড টাইম থাকিব তো সেইটোত আমাৰ মেইনটো হ'ল কি হংকিং কৰা বা আমাৰ লাইট দেখুৱা বা মানুহৰ স্পীড লিমিট এইটো আমাৰ যেটো আছে সেইটো দুটা ডিষ্ট্ৰিক্টত চলি আছে পানী আজি গম পালোঁ কি আৰিমৰাত পানীটো হৈছে তো আমি ৰেডি আছোঁ আমি ইয়াৰ কাৰণে কি ফ্লাড সিচুৱেশ্যনটো হ'লে আমি আকৌ প্ৰিপেয়াৰ্ড আছোঁ প্ৰেডিকশ্যন আছিলে যেটো আমাৰ মানে আমি ৱাটাৰ ৰিচোৰ্চেছৰ পৰা যেটো পাওঁ নিমাতী ঘাট আৰু ডিব্ৰুগড় ইয়াতে আমাৰ প্ৰেডিকশ্যন আহিছে কি ডেঞ্জাৰ লেভেলটো পাই যাব বাট এতিয়ালৈকে আমি তাৰ পিছত আপডেটটো পোৱা নাই ইয়েছ মানে নেশ্যনেল হাইৱে আপোনালোকে জানে কি আমাৰ যেটো BNSSৰ যেটো আমাৰ হেৰি আছিলে 144ৰ এইটো অলৰেডি আমাৰ এইটো আপ টু ফ্লাড টাইম থাকিব তো সেইটোত আমাৰ মেইনটো হ'ল কি হংকিং কৰা বা আমাৰ লাইট দেখুৱা বা মানুহৰ স্পীড লিমিট এইটো আমাৰ যেটো আছে সেইটো দুটা ডিষ্ট্ৰিক্টত চলি আছে